Hey guys, welcome back to another new video. So guys, আপোনালোকে বাৰু কেতিয়াবা এই কথা ভাবি চাইছেনে যে যদি এখন উড়ন্ত অৱস্থাত থকা এৰোপ্লেনত বজ্ৰপাত পৰে তেতিয়া এৰোপ্লেনখনৰ কি হ'ব? তো গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক তাকে ক'ম। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ চাওক, সাধাৰণ ভাষাত ক'বলৈ গ'লে এই বজ্ৰপাতটো হৈছে এক প্ৰকাৰৰ বিদ্যুৎ। যেতিয়া উড়ন্ত অৱস্থাত থকা বা উৰি থকা এখন এৰোপ্লেনত বজ্ৰপাত পৰে তেতিয়া কি হয়? চাওক, এই বজ্ৰপাতডাল এনেকুৱা বস্তু নহয় যে ই এৰোপ্লেনৰ উপৰি অংশটো ফালি চিলি ভিতৰলৈ সোমাই আহিব। বুজি পাইছেনে কথাটো? ধৰক এতিয়া যদি মই এখন পেনাৰামিক ছানৰুফ থকা বা এখন ছানৰুফ থকা গাড়ীৰ ওপৰত উঠি লৈ সেই ছানৰুফেদি এটা শিলগুটি জোৰত মাৰি দিওঁ, তেতিয়াহ'লে ছানৰুফৰ গ্লাছখন ভাঙি পেলাই সেই শিলগুটিটো ভিতৰলৈ সোমাই যাব। বা সেই শিলগুটিটো ভিতৰলৈ সোমাই গৈ যদি সেই গাড়ীখনৰ ভিতৰত কোনোবা পেছেঞ্জাৰ বহি থাকে, সেই পেছেঞ্জাৰক আঘাত কৰিব, ফলত পেছেঞ্জাৰসকলে বা পেছেঞ্জাৰজনে দুখ পাব। কিন্তু এই যিডাল বজ্ৰপাত থাকে, সেই বজ্ৰপাতডাল এনেকুৱা নহয় যে সেইডালে এৰোপ্লেনখনৰ উপৰিভাগত পৰাৰ পাছত সেই উপৰিভাগটো ফালি চিৰি সোমাই ভিতৰলৈ গৈ ভিতৰত থকা যাত্ৰীসকলক ক্ষতি কৰিব। ই তেনেকুৱা নহয়। ই জাষ্ট কি কৰে, উৰি গৈ থকা এখন এৰোপ্লেনত বজ্ৰপাতডাল পৰি উপৰি অংশটোতে গোটেই প্ৰবাহিত হৈ যায় বা গোটেই ফ্ল' হৈ যায়, গোটেই বিয়পি যায়। তাৰ পাছত এই এৰোপ্লেনখনৰ ছাইডত লাগি থকা যিকেইটা পাংখা আছে, এই পাংখাকেইটাৰ পিছফালে কিছুমান বিশেষভাৱে ৰড দিয়া থাকে। এই ৰডবোৰৰ জৰিয়তেই এৰোপ্লেনখনত পৰা সেই বজ্ৰপাত, অৰ্থাৎ সেই যিটো বিদ্যুৎ পৰিল, সেই বিদ্যুৎ সেই ৰডকেইডালৰ জৰিয়তেই প্ৰবাহিত হৈ গুচি যায়। মানে একেবাৰে সাধাৰণ ভাষাত যদি মই আপোনালোকক বুজাবলৈ যাওঁ, তেতিয়াহ'লে কথাটো হ'ল এনেকুৱা যে ধৰি লওক মোৰ এইটো হাত এখন এৰোপ্লেন, এই এৰোপ্লেনখন এনেদৰে উৰি আহি আছিল আৰু আহি থাকোঁতেই বজ্ৰপাতডাল তাত পৰিল। আৰু বজ্ৰপাত মানে কি? ইলেক্ট্ৰিচিটি বা বিদ্যুৎ। এই বিদ্যুৎ গোটেই এৰোপ্লেনখনতে প্ৰবাহিত হৈ গ'ল। আৰু প্ৰবাহিত হৈ যোৱা এই এৰোপ্লেনৰ উপৰি অংশতহে বিয়পি যায় বা ধৰক গোটেই উপৰি অংশটো কভাৰ কৰি লয়। তাৰপাছত এই কাষত থকা সেই পাংখাকেইখনৰ পিছফালে লাগি থকা এই ৰডকেইডালৰ জৰিয়তে অতি সোনকালে ওলাই গুচি যায়। এৰোপ্লেনখন আহি আছিল, ইয়াত বজ্ৰপাত পৰি পেলাই উপৰি অংশত বিয়পি গ'ল। বিয়পি যোৱাৰ পাছত সেই কাষৰ পাংখাকেইখনৰ লগাই থোৱা সেই ৰডকেইডাল দি অতি সহজে বিয়পি গুচি যায়। আৰু এই ঘটনাটো ইমান তাৎক্ষণিকভাৱে হয় যে ভিতৰত বহি থকা যাত্ৰীসকলে কোনো ধৰণৰ অনুভৱেই কৰিব নোৱাৰে যে এৰোপ্লেনখনত এডাল বজ্ৰ পৰিল। এতিয়া মেইন কথাটো হ'ল যে এই যে যিকেইডাল এৰোপ্লেনৰ পাংখাকেইখনত দিয়া ৰড থাকে, এই ৰডকেইডাল যদি নিদিয়ে তেতিয়াহ'লে কি হ'ব? তো গাইজ চাওক, যদি এৰোপ্লেনখনত এই ইলেক্ট্ৰিচিটিটো বা সেই বজ্ৰপাতৰ যিটো বিদ্যুৎ, সেইটো ওলাই যাবৰ কাৰণে এই ৰডকেইডাল দি নিদিয়ে, তেতিয়া কি হ'ব জানেনে? তেতিয়া গোটেই এৰোপ্লেনখনৰ গোটেই বাহিৰা ভাগটোত ইলেক্ট্ৰিচিটি বিয়পি পৰিব, যাৰ ফলত এই যিটো ছিগনেলত তেওঁলোকে কথা পাতি থাকে, যিটো ৰেডিঅ' ছিগনেলত তেওঁলোকে কথা পাতি থাকে, এইটো সম্পূৰ্ণৰূপে ব্লক হৈ যাব। এখন এৰোপ্লেন উৰাওঁতেতো আমাৰ ধৰক মাটিয়েদি চলাওঁতে আমি ৰাস্তাবোৰ চাই গৈ থাকিব পাৰোঁ। কিন্তু এৰোপ্লেন এখনতো তেনেকুৱা নহয়। এৰোপ্লেনখন ধৰক সম্পূৰ্ণ তলৰ পৰা কণ্ট্ৰল কৰি থকা হয়। পাইলটজনে যদিও বা এৰোপ্লেনখন উৰাই থাকে, কণ্ট্ৰল কিন্তু সম্পূৰ্ণ কণ্ট্ৰল ৰুমৰ পৰাহে হয়। যে সোঁফালে যাব লাগে নে বাওঁফালে যাব লাগে নে, এৰোপ্লেনখন ওপৰলৈ দিব লাগে নে তললৈ দিব লাগে নে, লেণ্ড কৰাৰ সময় হৈছে নে কি হৈছে, কেনেকুৱা হৈছে, বতৰৰ পৰিৱেশ কেনেকুৱা, এই সকলোবোৰ কণ্ট্ৰল ৰুমৰ পৰাহে জনাই থকা হয়। কিন্তু যদি এৰোপ্লেনখনত পৰা সেই বজ্ৰপাতডালৰ সেই বিজুলীখিনি ওলাই যাবলৈ দিয়া নহয় বা ওলাই যাব নোৱাৰে, তেতিয়াহ'লে এই যিটো ৰেডিঅ' ছিগনেলৰ জৰিয়তে পাইলটজনে এই কণ্ট্ৰল ৰুমৰ লগত সংযুক্ত হৈ আছে, এই সংযোগটোত ব্যাঘাত জন্মিব। আৰু যাৰ ফলস্বৰূপে কণ্ট্ৰল ৰুমে কোৱা কথা পাইলটজনে শুনা নাপাব বা পাইলটজনৰ পৰা অহা কিবা মেছেজ এই কণ্ট্ৰল ৰুমে শুনা নাপাব, যাৰ ফলত তেওঁলোকৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যাব। আৰু সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ ফলত কি হ'ব আপোনালোকেতো জানেই যে এৰোপ্লেনখন ধৰক ৰাস্তা ভুল হ'ব, বা যদি উৰাব লাগে তলেৰে উৰাই গৈ থাকিব, ওপৰেৰে ঘূৰাব লাগে সোঁফালে ঘূৰাব, বাওঁফালে, তেনেকুৱা বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি হ'ব। বা য'ত লেণ্ডিং কৰাব লাগিছিল তাত লেণ্ডিং নকৰা, পাৰ হৈ যাব, এনেকুৱা মুঠতে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। তো সেইকাৰণে এই এৰোপ্লেনবোৰত যাতে কোনো ধৰণৰ বজ্ৰপাত পৰাৰ পাছতো যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, তাৰ বাবে এই এৰোপ্লেনৰ পাংখাবোৰত কিছুমান বিশেষভাৱে ৰড দিয়া থাকে। আৰু এই ৰডবোৰৰ জৰিয়তে এৰোপ্লেনখনত পৰা
বজ্ৰপাতৰ সেই কাৰেণ্ট বা ইলেক্ট্ৰিচিটিখিনি অতি সহজে ওলাই গুচি যায়। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলে ভিডিঅ'টো চালে আৰু কিবা এটা জানিলে, বুজিলে, শিকিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।